অশৰীৰী আত্মা নে অন্য কিবা? এখন ঘৰত ভূতৰ আতংক। হঠাৎ য'ত ত'ত লাগে জুই, ঘৰলৈ দলিয়াই শিলগুটি। একবিংশ শতিকাত সকলোকে হতচকিত কৰিব পৰা এক ঘটনা, যি ঘটনাৰ বিৱৰণ শুনিলে শিহৰিত হ'ব আপুনি। কোনোৱে যদি বিশ্বাস কৰি ক'ব বিচাৰিছে এয়া অশৰীৰী আত্মাৰ তাণ্ডৱ, আন কোনোৱে কৈছে এয়া অন্ধবিশ্বাস অথবা দুষ্ট লোকৰ কৰ্ম। বঙাইগাঁৱৰ মানিকপুৰৰ ৫ নং ভাণ্ডাৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। বিগত কেইটামান দিন ধৰি ভাণ্ডাৰাৰ ছায়েদ আলী আৰু হুছেইন আলী আৰু আব্দুছ ছালামৰ ঘৰত হঠাৎ য'তে ত'তে লাগিছে জুই। আনকি এটা বছৰ ধৰি পৰিয়ালকেইটাৰ ঘৰত কোনো লোকে দলিয়াই ইটা শিলগুটি, কিন্তু সেই শিলগুটি ইটা দলিওৱাৰ উৎস বিচাৰি নাপায় লোকসকলে। এনে আজব ঘটনাৰ সাক্ষী হৈ এতিয়া পৰিয়ালকেইটা চিন্তিত হৈ পৰিছে। বহু বেজ কবিৰাজৰ কাষ চাপিছে যদিও সুফল পোৱা নাই। আনকি প্ৰায় ৬ মাহমানৰ আগতে ভাণ্ডাৰাৰ এগৰাকী মহিলাই অদৃশ্য শক্তিয়ে শিল দলিয়াই থকাৰ বাবে হেলমেট পৰিধান কৰিব লগা হৈছিল। ভাণ্ডাৰাত সংঘটিত হোৱা আজব ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সকলোকে। প্ৰকৃততে এয়া বিশ্বাস নে অন্ধবিশ্বাস, তাক লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বৰ্তমানৰ দিনত সঁচাকৈ পৃথিৱীত আছেনে ভূতৰ অস্তিত্ব, নে এয়া কোনো দুষ্ট লোকৰ কৰ্ম? কি কওঁ, আজি এটা বছৰে হ'ল। মই কি কম, মই কবা লাগা মই কথা ভিতৰৰ পৰা কথাই নোলায়, মাতে নোলায় মই কি কওঁ আৰু। এটা বছৰ হ'ল মই এনেকৈ ভুগি আছো। এটা ৰজা, এটা ফকীৰ মোৰ পৰা পইচা পাতি লল যে মই ঠিক কৰি দিম। আগতে কিবা কিছুমান ১ সপ্তাহ ১০ দিন মান ঠিক কৰিল, কৰাৰ পিছত আৰু কল টাইমি যে মই কিবা এটা মানুহ গালি দিছে মোক, নুৰাল বুলি নাম, টাইম বোলে তাক অপমান কৰিছে, কিবা কৰিছে। মোক কল যে কিবা হেৰি, মই এইটো মোক অপমান কৰাতে মই বস্তুটো ৰাখবা নোৱাৰো, মই এৰি দিলো আৰু কি। মই কলো যে সেইটো কি কৰে আপুনি, যাই অপমান কৰিছে, যাই কিবা আপোনাক ধিক্কাৰ দিছে, কি কৰিছে তাক কি কৰে কৰক, কিন্তু মোৰ ঘৰত এইটো কি কম, মই এইটো কবা লগা মোৰ ৰাস্তাই নাই। এনেকুৱা অত্যাচাৰ কি হয় কি নহয়, মইতো এতিয়া দুনিয়াৰ ওপৰত বাঁচি থাকাত কৰি নাথাকাই ভাল বেছি। মই এনেকুৱা অত্যাচাৰ মই কিমান দিন আৰু ৰখিম। মানিকপুৰৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।